নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষক অৰ্থাৎ SRD শিক্ষকসকলৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। SRD শিক্ষকসকলৰ এনুৱেল ইনক্ৰিমেণ্ট সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টি নিশ্চয়কৈ আপোনালোকৰ কাৰণে উপযোগী হ'ব, গতিকে আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকক কোনো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। তো ছাৰ বাইদেউসকল, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া শিক্ষকসকলৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। আপোনালোকে নিশ্চয়কৈ জানে যে SRD শিক্ষকসকলক যোৱা বছৰ অৰ্থাৎ 2024 চনৰ ছেপ্টেম্বৰ মাহত নিযুক্তি দিয়া হৈছিল আৰু এই বছৰ অৰ্থাৎ 2025 চনত তেওঁলোকে যি এনুৱেল ইনক্ৰিমেণ্ট লাভ কৰিব সেই সম্পৰ্কে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। এই স্মাৰক পত্ৰখন মই ইয়াতে স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ আৰু এই স্মাৰক পত্ৰখনৰ বিষয় হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে অনুৰোধ পত্ৰ। অৰ্থাৎ SRD শিক্ষকসকলৰ এনুৱেল ইনক্ৰিমেণ্ট বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে এই অনুৰোধ পত্ৰখন মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। এই স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি SRD শিক্ষকসকলৰ নিযুক্তি পত্ৰত এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰা হৈছে বুলি ইয়াতে কোৱা হৈছে। অৰ্থাৎ SRD শিক্ষকসকলৰ নিযুক্তি পত্ৰ অনুসৰি তেওঁলোকৰ নিযুক্তিৰ এবছৰৰ পাছতহে তেওঁলোকে বাৰ্ষিক ইনক্ৰিমেণ্ট লাভ কৰিব। ইয়াতে উল্লেখ কৰা হৈছে যে প্ৰতি বছৰে জুলাই মাহত সকলো শিক্ষক কৰ্মচাৰীৰ বেতনত বাৰ্ষিক বৃদ্ধি হয়। উল্লেখনীয় যে ROP 2017 অনুসৰি যদিহে কোনো কৰ্মচাৰীয়ে জুলাই মাহৰ 1 তাৰিখে তেওঁলোকৰ যোগদানৰ 3 মাহ কাৰ্যকাল সম্পূৰ্ণ কৰে তেনেহ'লে তেওঁ এনুৱেল ইনক্ৰিমেণ্টৰ বাবে যোগ্য বিবেচিত হ'ব। এই স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে মাত্ৰ 2 মাহ নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱাৰ ফলত 22 মাহ পাছতহে SRD শিক্ষকসকলে বাৰ্ষিক বৃদ্ধি লাভ কৰিব, যাৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। লগতে ইয়াতে উল্লেখ কৰা হৈছে যে 2021 আৰু 2023 বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। গতিকে এইসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা 10 মাহলৈ হ্ৰাস কৰাৰ বাবে এই স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হৈছে। তো নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ SRD শিক্ষকসকলৰ পক্ষত মাত মাতিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আৰু আমি আশা কৰিব পাৰোঁ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই প্ৰস্তাৱ অসম চৰকাৰে অতি সোনকালে মানি ল'ব। তো ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।